এপ্লিকেশ্যন কৰিছোঁ, কিন্তু তথাপিও ছাৰে এই ৰাস্তাটোৰ প্ৰতি কিয় অমনোযোগিতা কৰি আছে আমি ধৰিব পৰা নাই। ইয়াত কি ৰহস্য সোমাই আছে, ইয়াত নিশ্চয় কিবা এটা ৰহস্য সোমাই থাকিব লাগিব। বহুতবাৰ এপ্লিকেশ্যন কৰাৰ পিছতো জোখ মাখ নিয়াৰ পিছতো এই ৰাস্তাটো হোৱা নাই। কাৰণ ইয়াত সৰু সৰু ল'ৰা ছোৱালী পৰিছে, স্কুটি পৰিছে, পৰি হাত ভৰি ভাঙিছে, বুঢ়া মানুহ নামঘৰলৈ যাব নোৱাৰে, মাইকী মানুহ দিনত নামঘৰলৈ যাব নোৱাৰে। ইমান বেয়া অৱস্থা, বেয়া ৰাস্তা। আপোনালোকে আকৌ এবাৰ পুনৰ আহি চাই যাবহি পাৰে এই ৰাস্তাটোৰ অৱস্থা কেনেকুৱা। সেইকাৰণে তেখেতসকলক আমি অনুৰোধ কৰিছোঁ এই ৰাস্তাটো যাতে তেওঁলোকে বাৰিষাৰ আগতে নিৰ্মাণ কৰি দিয়ে। যাতে এই ৰাস্তাটো যদি আমাক নিৰ্মাণ কৰি নিদিয়ে, এই 15-20 ঘৰ মানুহ তাত যথেষ্ট সংখ্যক ভূত আছে, যথেষ্ট সংখ্যক ভূত আছে। এই ভূতটো আশা কৰিছে, তেতিয়াহ'লে আমাক এই ৰাস্তাটো অনতিপলমে বাৰিষাৰ আগত যাতে ঠিক কৰি দিয়ে। নহ'লে ইয়াৰ ভূতৰ পৰা হয়তো এইখিনি মানুহৰ ভূতৰ পৰা হয়তো আপোনালোক বঞ্চিতও হ'ব পাৰে। আজি আমাৰ 10 বছৰ হ'ল সেই 3 ঘৰ মানুহৰ সন্মুখৰ ৰাস্তাখন 100 মিটাৰ বুলি কৈছে পকা কৰিলে। কিন্তু আজি আমাৰ এইপিনে থকা যি 10-12 ঘৰ মানুহ আছে, আমি পঞ্চায়ততো গাঁও সভাত এপ্লিকেশ্যন কৰিলোঁ আৰু সেই এই ৰাস্তাটো হ'ব কৰি থাকিলে MLA ছাৰেও আহি পেলাই ক'লেহি যে এই ৰাস্তাটো অতি সোনকালে হ'ব বুলি। তাৰপিছত লোকসভা ইলেকশ্যনৰ আগে আহি কেইজনমানে জোখমাখো কৰিলে। আমি বহুত আশা কৰিছিলোঁ আমাৰ ৰাস্তাটো হ'ব, ভাল পাইছিলোঁ, কিন্তু তাৰ পিছৰ পৰা কোনো সাৰ সিকতি নাইকিয়া হ'ল চৰকাৰ। গতিকে অতি সোনকালে আমাৰ এই ৰাস্তাটো আমাৰ যি এই ধোৱাপুখুৰী গাঁৱৰ যি মাজৰ ৰাস্তা, এইখন যাতে আমাৰ CM ছাৰ মহোদয় আৰু MLA ছাৰে অতি সোনকালে এই ইলেকশ্যনৰ আগত, বিশেষকৈ আমাৰ বাৰিষা হোৱাৰ আগত ৰাস্তাখন বনাই দিয়ে, তাৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু এই ৰাস্তাটোৱেদি অকল আমাৰ গাঁৱৰ এইখিনি মানুহকেইঘৰে নাযায়, এইফালে অশয়বাৰী বাঘমৰাপাৰ বুলি পতিয়া গাঁও, এই ৰাস্তাটোত চমু হৈ কলেজলৈ ল'ৰা ছোৱালী আহিবৰ কাৰণে। গতিকে তেওঁলোক এইপিনে যাওঁতে বোকা ৰাস্তাত যেতিয়া আহে চাইকেল স্কুটিয়েও পৰিছে এই ৰাস্তাটোৱেদি। নামঘৰলৈ বুঢ়া মানুহ গধূলি হ'লে আহিবই নোৱাৰে। যিটো ৰাস্তা হয় আমি ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰে, বা আমি গধূলি হ'লে এই ৰাস্তাটোত ওলাবলৈ বাৰিষা বহুত জটিল হয়। সেই গতিকে আমাৰ এই ৰাস্তাটো অতি সোনকালে যাতে, আমি তেখেতসকলক বাৰম্বাৰ কৈ থকা স্বত্তেও যেতিয়া হোৱা নাই, এতিয়াও আমি আকৌ পুনৰ অনুৰোধ জনাইছোঁ যাতে এই ইলেকশ্যনৰ আগত আমাৰ এই ৰাস্তাটোৰ প্ৰতি CM ছাৰ তথা আমাৰ হিতেন গোস্বামী ছাৰে গুৰুত্ব দিয়ে, গুৰুত্ব সহকাৰে আমাৰ এই ৰাস্তাটো যাতে সোনকালে ইলেকশ্যনৰ আগতে হয়, তাৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ। আজি আমাৰ এই ধোৱাপুখুৰী গাঁৱৰ এই মাজৰ পথছোৱা 10 বছৰৰ আগতে 100 মিটাৰ পঞ্চায়তৰ ফালৰ পৰা কৰিলে, কিন্তু বাকী আমাৰ এই প্ৰায় 300 মিটাৰ ৰাস্তা আজিও আমাৰ গাঁৱৰ ৰাইজে বোকা পানী গচকি চলিবলগীয়া অৱস্থাত আছে। ইয়াত বৰষুণ হ'লে মানুহ ওলাব নোৱাৰে, ৰাতি হ'লে বুঢ়া মানুহ নামঘৰলৈ আহিব নোৱাৰে, স্কুল কলেজৰ ল'ৰা ছোৱালী কলেজলৈ যাব নোৱাৰে, বা এই চোৱা পথে যাব নোৱাৰে, বেলেগ ৰাস্তাইদি ঘূৰি যাবলগীয়া হয়। সেই উদ্দেশ্যে BJP চৰকাৰে যি ঢাক ঢোল বজাই উন্নয়নৰ কথা আজিৰ তাৰিখত ৰাইজৰ মাজত প্ৰচাৰ কৰিছে, আমি তেখেতসকলক আমাৰ ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ, তেখেতসকলৰ উন্নয়নৰ মাজত আমাৰ এই পথছোৱা সামৰি অতি শীঘ্ৰে যাতে পঞ্চায়ত ইলেকশ্যনৰ আগতে আমাৰ এই পথছোৱা উন্নয়ন সাধন কৰে।